অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক লৈ যি লৰা ধেমালি চলি আছে এই লৰা ধেমালিক লৈ পেলাই আজি আমি অসম ৰাজ্যিক এনএছইৰ তৰফৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। আসলতে এটা উদ্বিগ্নতাৰ বিষয় যে 2023 চনৰ শেষৰ ফালে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সমগ্ৰ অসমত 6খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছিলে। কিন্তু আচৰিত কথা, আজি প্ৰায় 2 বছৰ উকলি গ'ল, কিন্তু এই মহাবিদ্যালয়সমূহ যিসমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছিলে সেই বিশ্ববিদ্যালয়সমূহ নামমাত্ৰ হৈ থাকিলে। তাত আজিলৈকে কোনো ধৰণৰ উপাচাৰ্য নিযুক্তি নহ'ল, কোনো ধৰণৰ এক্সিকিউটিভ কাউন্সিল গঠন নহ'ল, আৰু বিশেষকৈ ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহ বন্ধ হৈ আছে। এই কথাটোৰ ওপৰত আজি আমি এনএছইৰ তৰফৰ পৰা অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ কাণ্ডজ্ঞানহীন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই বিশ্ববিদ্যালয়সমূহ তেওঁলোকে উপাচাৰ্য নিযুক্তি দিব লাগে, আৰু লগতে এই বিশ্ববিদ্যালয়সমূহ যি নামমাত্ৰ হৈ আছে চলন্ত ৰূপত যাতে এই বিশ্ববিদ্যালয়সমূহ কাৰ্যক্ষম হৈ উঠে তাৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগে। 2023 চনত তেওঁলোকে 6খন মহাবিদ্যালয়ত 6খন আইন আনিছিলে। দ্য নগাঁও ইউনিভাৰ্চিটি বিল 2023, দ্য গুৰুচৰণ ইউনিভাৰ্চিটি বিল 2023, দ্য বঙাইগাঁও ইউনিভাৰ্চিটি বিল 2023, দ্য জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023, দ্য নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি বিল 2023 আৰু দ্য শিৱসাগৰ ইউনিভাৰ্চিটি বিল 2023। এই বিলসমূহ তেওঁলোকে আইনতো পৰিণত কৰিছিলে। 2023 চনত তেওঁলোকে এই নগাঁও ইউনিভাৰ্চিটি, মই উদাহৰণস্বৰূপে এখন ইউনিভাৰ্চিটিৰ মই এখন আইনৰ কথা কৈছোঁ, 2023 চনত তেওঁলোকে নগাঁও ইউনিভাৰ্চিটিৰ যি বিলখন আইনত পৰিণত কৰিছিলে আৰু 3 মাহৰ পৰা 6 মাহৰ এটা সময়সীমা বান্ধি দিছিলে যাতে উপাচাৰ্য নিযুক্তি দিব পৰা যায়। কিন্তু আচৰিতভাৱে সেই বিলখন যেতিয়া আইনত পৰিণত হ'ল তাৰপিছত 2025 চনত মাৰ্চ মাহত 12 মাৰ্চত নগাঁও বিশ্ববিদ্যালয়ৰ যি আইনখন, এই আইনখন তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে। এই আইনখন তেওঁলোকে এমেণ্ডমেণ্ট কৰি তেওঁলোকে আকৌ 3 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে যাতে 3 মাহৰ ভিতৰত উপাচাৰ্য নিযুক্তি দিব পৰা যায়। কিন্তু আজি 3 মাহ উকলি গ'ল, কিন্তু আজি কোপতি এই নগাঁও বিশ্ববিদ্যালয়ৰ কোনো ধৰণৰ উপাচাৰ্য নিযুক্তি নহ'ল, কোনো ধৰণৰ এক্সিকিউটিভ কাউন্সিল তাত নিযুক্তি দিয়া হোৱা নাই। গতিকে এনেধৰণে যদি আছে গৰু নাবাই হাল থাকাতকৈ নথকাই ভাল বুলি যদি তেওঁলোকে এই শিক্ষা বিভাগটোক যদি তেওঁলোকে কৰিব বিচাৰিছে, বিশ্ববিদ্যালয়সমূহ যদি নামমাত্ৰ কৰি ৰাখিবলৈ বিচাৰিছে, তেতিয়াহ'লে কিন্তু অসমত শিক্ষা বিভাগ আৰু শিক্ষা সমাজখন যে পিছুৱাই যাব সেইটো কিন্তু আমি মানিবলৈ বাধ্য হৈছোঁ। গতিকে আমি শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অসম ৰাজ্যিক এনএছইৰ তৰফৰ পৰা দাবী জনাইছোঁ যে অতি পলমে অতি শীঘ্ৰে এই বিশ্ববিদ্যালয়সমূহ তেওঁলোকে তাত উপাচাৰ্য নিযুক্তি দিয়ক, আৰু এই বিষয়টোৰ ওপৰত যাতে ৰাজ্যপাল মহোদয়ে হস্তক্ষেপ কৰে। আৰু লগতে আৰু এটা বস্তু, আমি এই বিষয়টোৰ ওপৰত আমি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। এই স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছিলোঁ, ইয়াৰ সুফল আমি পোৱা নাই। গতিকে আমি শিক্ষামন্ত্ৰী মহোদয় আপোনাক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে ছাত্ৰ সমাজৰ স্বাৰ্থত, ছাত্ৰ সমাজৰ যি বহল স্বাৰ্থত আপোনালোকে যাতে এই বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তি দিয়ে, আৰু লগতে এই বিশ্ববিদ্যালয়সমূহত নিৰ্বাচনসমূহ বন্ধ হৈ আছে, ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহ বন্ধ হৈ আছে। গতিকে তাৰ ওপৰতো যাতে আপোনালোকে গুৰুত্ব দিয়ে, কাৰণ ছাত্ৰ সমাজত ৰাজনীতিৰ প্ৰয়োজন আছে, ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজন আছে, আৰু ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজনৰ কাৰণে নিয়মীয়া যি আমাৰ ইলেকশ্যনটো প্ৰচেছটো হ'ব লাগিব, আৰু সেইটো কাৰণে আপোনালোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক, আৰু যাতে আমাৰ মহাবিদ্যালয়সমূহ যি বিশ্ববিদ্যালয় কৰিলে তাৰ আন্তঃগাঁথনিৰ যি উন্নতি হ'ব লাগে বিশ্ববিদ্যালয় হিচাপে, সেইখিনি কৰিবৰ কাৰণে উপাচাৰ্যৰ নিযুক্তি হ'ব লাগে, আৰু অতি শীঘ্ৰে আপোনালোকে যাতে এই উপাচাৰ্যৰ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰে, আৰু তাৰ কাৰণে আমি আমাৰ অসম ৰাজ্যিক এনএছইৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। 6খনৰ কিছুমানত হৈছে, কিছুমানত চাওক, এতিয়া কথাটো হ'ল এতিয়া নগাঁও বিশ্ববিদ্যালয় যিখন তেওঁলোকে উন্নতিকৰণ কৰিলে, নগাঁও মহাবিদ্যালয়, আজিও নগাঁও মহাবিদ্যালয়ে তেওঁলোকে নগাঁও মহাবিদ্যালয় হিচাপে লিখিতভাৱে আহি আছে অফিচিয়েল ভাষাত, আৰু নগাঁও মহাবিদ্যালয়ত আজি কোপতি তেওঁলোকে এই 2-2.5 বছৰত এতিয়ালৈকে 2জন প্ৰিন্সিপাল চেঞ্জ হ'ল।
দুজন অধ্যক্ষ চেঞ্জ হ'ল 6 মাহ আৰু 8 মাহৰ মানে এটা টাইম পিৰিয়ডৰ মাজে মাজে গতিকে এনেকৈ যদি 8 মাহ 6 মাহৰ মূৰে মূৰে দুজন তিনিজনকৈ যদি প্ৰিন্সিপাল চেঞ্জ হৈ থাকে এখন মহাবিদ্যালয়ত তাত তেওঁলোকে আন্তঃগাঁথনি যে কিবা যে পৰিৱৰ্তন কৰিব পাৰিব তাত যে শিক্ষাগত কিবা যদি উন্নতিকৰণ কৰিব পাৰিব সেইটো মই বিশ্বাস নকৰোঁ গতিকে মই ভাবোঁ যে অতি পলমে এটা পাৰ্মানেণ্ট সলিউশ্যন লাগে উপাচাৰ্য তাত নিযুক্তি দিব লাগে তাৰ পাছত বিশ্ববিদ্যালয়ৰ যি আইনমতে যিটো আমাৰ নিৰ্বাচন হয় সেইটো হ'ব লাগে আৰু লগতে যিটো আমাৰ আন্তঃগাঁথনিবিলাক যেনেকৈ বিশ্ববিদ্যালয় লেভেলৰ হ'ব লাগে সেইখিনি কৰিব লাগে অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকেও বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক